আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক মই যিসকলে নিযুত মইনা আঁচনিত এপ্লাই কৰিম বুলি ভাবিছে বা যিসকলে সাধাৰণতে পাবলৈ সক্ষম হ'ব তেওঁলোকে আচলতে নিজৰ যিখন ফৰ্ম সেই ফৰ্মখন ফিল আপ কেনেকৈ কৰিব তাক দেখুৱাবলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টি আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যেহেতু আপোনালোকৰ কাৰণে হেল্পফুল হ'ব ফৰ্মখনো মই আপোনালোকৰ আগত দেখুৱাম কেনেকুৱানো আপোনালোকৰ ফৰ্মখন হয় সেইখন আৰু তাত কি ডিটেইলছ আপোনালোকে দিব লাগিব বা কি ডিটেইলছ আপোনালোকে ভৰাব লাগিব গোটেইখিনি কথাই আপোনালোকে ভিডিঅ'টিত জানিব পাৰিব। গতিকে ভিডিঅ'টি চাব পাৰিব আপোনালোকে শেষলৈকে আৰু যদি আপোনালোক আগৰ ভিডিঅ'টিত অৰ্থাৎ কোন এলিজিবল হয় কোনে আচলতে পাবলৈ সক্ষম হ'ব এই যি স্কিম আছে বা এই যি আঁচনি আছে সেই স্কিমৰ বিষয়ে আচলতে আপোনালোকক মই ইতিমধ্যেই ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে চাব পাৰে। গতিকে সেইখন চালে আপোনালোকে গম পাব আচলতে কোনসকলে পাব আৰু কোনসকলে আচলতে নাপাব। চ' ইয়াত আপোনালোকক মই সেই গাইডলাইনখনৰ বিষয়ে নকওঁ, আপোনালোকক আজি ইয়াত ফৰ্মখনো কেনেকৈ আপোনালোকে ফিল আপ কৰিব তাৰ বিষয়ে দেখুৱাই দিম। আৰু তাত আপোনালোকক মই কিমান টকাকেনো পাব, কোনে কিমান পাব, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ যিসকল পঢ়ি আছে তেওঁলোকে কিমান পাব, ডিগ্ৰী ফাৰ্ষ্ট ছেমত পঢ়া যিসকল আছে তেওঁলোকে কিমান পাব আৰু মাষ্টাৰ্ছত যিসকলে নতুনকৈ এডমিশ্যন লৈছে বা বি এডত যদি নতুনকৈ এডমিশ্যন লৈছে তেওঁলোকে কিমান পাব সেই গোটেইখিনি কথা আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। চ' প্ৰথমতে আপোনালোকক ফৰ্মখন দেখুৱাইছোঁ, তাত বৰ বেছি ডিটেইলছ ভৰাব লগা ফৰ্ম নহয়, আচলতে কেইটামান ডিটেইলছ ভৰাব লাগে। গতিকে সেইখিনি আপোনালোকে চাই লওক আৰু তাত মই আপোনালোকক এটাকৈ গোটেইখিনি ডিটেইলছ আপোনালোকক কৈ যাম। আপোনালোকৰ ফৰ্ম আৰু আপোনালোকে যদি চাই দেখা পাব অসম চৰকাৰৰ গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম বুলি লিখা আছে আৰু ইয়াত আপোনালোকক কোনসকলে পাবলৈ সক্ষম হ'ব সেইখিনি দিয়া আছে। ফৰ HS, BA, BSc, BCom and MA, MSc, MCom, B.Ed ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট। ইয়াত ইতিমধ্যে ক্লিয়াৰলি আপোনালোকক উল্লেখ কৰা আছে যে হায়াৰ ছেকেণ্ডেৰী যিসকল ফাৰ্ষ্ট ইয়েৰত আছে, BA, BSc, BCom ফাৰ্ষ্ট ছেমত আছে বা নতুনকৈ এডমিশ্যন লৈছে, MA, MSc, MComত যিসকল নতুনকৈ এডমিশ্যন লৈছে আৰু B.Edত যিসকলে নতুনকৈ এডমিশ্যন লৈছে গোটেইখিনিৰ কাৰণে আচলতে এই স্কিমটো আহিছে। এখন এপ্লিকেশ্যন ফৰ্ম হয় আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়েৰৰ। গতিকে ইয়াত আপোনালোকক কি পাব লাগিব, প্ৰথমতে হৈছে নেম অফ দ্য ষ্টুডেণ্টছ, আপোনালোকৰ নাম একেবাৰে শুদ্ধভাৱে ভৰাব। আপোনালোকৰ যি ডকুমেণ্টছত যেনেকৈ আছে তেনেকৈ আপোনালোকে যাতে এইটো ভৰায়। মেৰিটেল ষ্টেটাছ আপোনালোকে দিব, ছিংগল নে মেৰিড সেইটো আপোনালোকে দিব। তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকে পাৰিলে এডমিটৰ পৰা বা আপোনালোকৰ যি আধাৰ কাৰ্ড আছে তাৰ মতে আপোনালোকে ভৰাব, মানে যাতে মিলে ভালদৰে তেনেকৈ সেইটো দিব। নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন, আপোনালোকৰ ইয়াত দেউতাৰ নাম দিব পাৰে, মাৰ নাম দিব পাৰে বা আপোনালোকৰ গাৰ্জেন যদি আছে তেওঁ দিব পাৰে। অৰ্থাৎ দেউতা থাকিলে দেউতাৰ নাম দিব, দেউতা যদি নাথাকে নাই তেতিয়াহ'লে মাৰ নাম দিব, যদি মা দেউতা নাই তেতিয়াহ'লে গাৰ্জেনৰ নাম দিব। তাৰপিছত ৰিলিজন বিচাৰিছে, ৰিলিজনটো আপোনালোকে দি দিব, হিন্দু কি হয় আপোনালোকে সেইটো দি দিব। এইকেইটা দিয়াৰ পিছত নাম্বাৰ নেক্সটত আহিব মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো আপোনালোকে যিটো ৰানিং মোবাইল নাম্বাৰ অৰ্থাৎ যিটোত আপোনালোকে ৰানিং কণ্ডিশ্যনত থাকে সেই মোবাইল নাম্বাৰটো দিব। তাৰপৰা এড্ৰেছ ছিলেক্ট কৰিব লাগিব, এড্ৰেছটো হৈছে ভিলেজ অৰ টাউন অৰ চিটি। পিন নাম্বাৰ ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি আপোনালোকে সেইটো ভৰাব। গাঁও কি হয়, পিন নাম্বাৰ কিমান হয়, ব্লক কি পৰে আপোনালোকক বা টাউন কমিটি যদি টাউন কমিটি আপোনালোকে দিব, মিউনিচিপালিটি হয় যদি মিউনিচিপালিটি দিব, পুলিচ ষ্টেচন কি পৰিব সেইটো দিব। তাৰপিছত ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি ল'ব। এইকেইটা ছিলেক্ট কৰাৰ পিছত আধাৰ নাম্বাৰ, যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আধাৰ নাম্বাৰ দিব, যদি আধাৰ কাৰ্ড নাই ইফ এভেইলেবল বুলি কৈছে গতিকে যদি আছে তেতিয়াহ'লে দিব আৰু যদি নাই তেতিয়াহ'লে নিদিলেও হ'ব। নেম অফ LIC কি হয় সেইটো দি দিব। তাৰপিছত এডুকেশ্যনেল যি ডিটেইলছ আছে সেইখিনি ভৰাইছে, সেইখিনি বিচাৰিছে। ইয়াত সুধিছে নেম অফ ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, আপোনালোকে ক'ৰ পৰা পাছ কৰিছে, অৰ্থাৎ যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত ক'ৰবাত এডমিশ্যন লৈছে তেতিয়াহ'লে আগৰ যিখন স্কুল য'ৰ পৰা আপোনালোকে পাছ কৰিছে সেইটো দিব। যদি ডিগ্ৰী ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে তেতিয়াহ'লে য'ৰ পৰা আপোনালোকে পাছ কৰি ডিগ্ৰীত এডমিশ্যন লৈছে সেইটো দিব। তাৰপিছত লাষ্ট এক্সামিনেশ্যন পাছ কি পাছ কৰিলে আপোনালোকে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত যদি আপোনালোকে পঢ়িছে তেতিয়াহ'লে 10 দিব লাগিব আৰু যদি ডিগ্ৰী ফাৰ্ষ্ট ছেমত আপোনালোকে পঢ়ি আছে তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ দিব লাগিব আপোনালোকে। কোন বছৰত পৰিলে ইয়েৰটো দি দিব আৰু ৰোল নাম্বাৰ কি হয় আপোনালোকৰ সেইটো দিব লাগিব লাষ্ট এক্সামিনেশ্যনৰ, সেইখিনি গোটেই ডিটেইলছখিনি দিব লাগিব। তাৰপিছত কৈছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰল ইন, আপোনালোকে কোনটোত পঢ়ি আছে, এতিয়া কিহত পঢ়ি আছে, কোনটো কলেজত বা কোনটো স্কুলত সেইটো দিব। তাৰপিছত নেম অফ দ্য ইউনিভাৰ্চিটি আছে, আপোনালোকৰ যিখন কলেজ বা যিখন য'ত আপোনালোকে পঢ়ি আছে সেইটো কোনোবা ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় নেকি সেইটো দিবলৈ কৈছে। তাৰপিছত আপোনালোকক বিচাৰিছে সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকক বিচাৰিছে। সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ্থাৎ আপোনালোকে এডমিশ্যনৰ সময়ত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত দি দিব, অৰ্থাৎ আপোনালোকে যিটোত ফিল আপ কৰি আপোনালোকে সেই পৰ্টেলটো খুলিব পাৰে সেইটো।
তাৰপৰা বেংক ডিটেইলছত আপোনালোকে একাউণ্ট নাম্বাৰ দিব লাগিব প্ৰথমতে IFSC কোডটো সেইটো পাছবুকতে আপোনালোকৰ থাকিব একাউণ্ট হোল্ডাৰ নেম বেংক নেম দিব কোনটো বেংকৰ হয় আৰু ব্ৰাঞ্চটো দিব এই গোটেই বস্তুখিনি দিয়াৰ পিছত ইয়াত তিনিটা বস্তু লাগিব এটা হৈছে সিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন অৰ্থাৎ আপোনালোকে য'ত পঢ়ি আছে তাৰ হেডজনৰ সিগনেচাৰ দ্বিতীয়টো হৈছে আপোনালোকৰ গাৰ্জেন বা পেৰেণ্টছৰ সিগনেচাৰ আৰু থাৰ্ডটো হৈছে আপোনালোকৰ সিগনেচাৰ এই ডিটেইলছখিনি দিলে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি যেতিয়া আপোনালোকে জমা দিয়াৰ পিছত আপোনালোকৰ হৈ যাব গোটেইখিনি কাম আপোনালোকে এইটো জমা দিলে জমা আচলতে আপোনালোকৰ যোনে দিব এই ফৰ্মখন তাতে আপোনালোকে দিব লাগিব অৰ্থাৎ কলেজত আপোনালোকক বা স্কুলত আপোনালোকক যিহেতু দিব তাত দিব আপোনালোকক অফলাইনকৈ আপোনালোকে তাতে দি দিব লাগিব আপোনালোকে অনলাইন এপ্লাই কৰিব নোৱাৰিব তো অফলাইনভাৱেই হ'ব গতিকে আপোনালোকে তেনেকৈ জমা দিব লাগিব চ' কেনেকৈ জমা দিব কি দিব কেনেকৈ ফিল আপ কৰিব গোটেইখিনি কথা যিহেতু মই আপোনালোকক উল্লেখ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যিমান পাৰে সিমান আপোনালোকৰ যি লগৰ আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰক ফৰ্মখন তেওঁলোকে ফিল আপ কৰিব পাৰিব ইজিলি কাৰণ আপোনালোকৰ বেছি দিন নাই আৰু আপোনালোকে এই ফৰ্মখন দিবই আৰু ফিল আপ কৰিব পাৰিব তেতিয়া আৰু কোনসকল এলিজিবল হয় নহয় সেইখিনিৰ ওপৰত অলৰেডি এটা ভিডিঅ' মই বনাই থৈছোঁ মই ডেছক্ৰিপশ্যনত লিংক দি দিম গতিকে তাত আপোনালোকে চাই ল'ব আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ